এই সন্দেহৰ কাৰকসমূহ এনেধৰণৰ। চীনৰ ইতিহাসত আজিলৈকে যিমান সংখ্যক বিদেশী নেতা চীন ভ্ৰমণত আহিছে, সকলো নেতাই চীনৰ বেইজিং গ্ৰেণ্ড হলত চীনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাটো এক পৰম্পৰা। কিন্তু 21 মে 2025 তাৰিখৰ পৰা এই পৰম্পৰা অটুট আছে যদিও গ্ৰেণ্ড হলত ৰাষ্ট্ৰপতি শ্বি জিনপিঙক দেখিবলৈ পোৱা নাই। ইয়াৰ পৰিৱৰ্তে চাইনিজ কমিউনিষ্ট পাৰ্টিৰ যিসকল অন্য নেতা আছে, সেই নেতাসকলে আন্তঃৰাষ্ট্ৰীয় নেতাসকলক অভ্যৰ্থনা আৰু তেওঁলোকক ৰিচিভ কৰা পৰিলক্ষিত হৈছে। চাইনা কমিউনিষ্ট পাৰ্টি চমুকৈ CCPৰ প্ৰতিমাহে এখনকৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়, কিন্তু মে 2025 অনুষ্ঠিত হ'বলগীয়া এই সভাখন বাতিল কৰা হয়। ইয়াৰ উপৰিও চীনৰ যি প্ৰিণ্ট মিডিয়াৰ পিপুলছ ডেইলি নামৰ যিখন কাকত, সেই কাকতখনত কিন্তু প্ৰায়ে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ একোখনকৈ ডাঙৰ ফটো প্ৰায় প্ৰতিদিনে প্ৰকাশিত হয়। কিন্তু এই কাকতসমূহৰ জুন মাহৰ যেতিয়া এডিশ্যন প্ৰকাশ হ'বলৈ আৰম্ভ হৈছিলে, জুন মাহৰ এডিশ্যন প্ৰকাশ হোৱাৰ পিছৰে পৰা কিন্তু শ্বি জিনপিঙৰ ফটোৰ উপৰিও তেওঁৰ বিষয়ে কোনো ধৰণৰ বাতৰি সেই কাকতসমূহে প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। চীনৰ যিসমূহ ৰাষ্ট্ৰীয় কাকত আছে, সেই কাকতসমূহত শ্বি জিনপিঙৰ ফটো আৰু তেওঁৰ বাতৰি প্ৰকাশ নকৰা যিটো ঘটনা, সেই ঘটনাও কিন্তু যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে।